নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক ইণ্ডিগো এয়াৰলাইন্সৰ নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত পোষ্টবোৰ হৈছে কেবিন ক্ৰিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ, অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম্প ছিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, ৰেম্প লোড অফিচাৰ, লোড ট্ৰিম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনচালটেণ্ট। ইয়াত আপোনালোকে 18,000 টকাৰ পৰা 65,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটা আবেদন কৰিব পাৰিব। এজ লিমিট হৈছে 18 বছৰৰ পৰা 45 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লাই মোডটো অনলাইন হ'ব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট কোৱালিফিকেশ্যন কেণ্ডিডেটছ 10th 12th গ্ৰেজুৱেট পাছ কেন এপ্লাই অনলাইন একৰ্ডিং টু পোষ্ট কোৱালিফিকেশ্যন ইজ নিডেড। অৰ্থাৎ আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেট মিনিমাম এজ লিমিট 18 ইয়াৰ্ছ, SC ST কেণ্ডিডেট মিনিমাম এজ 18 ইয়াৰ্ছ। এজ ৰিলেক্সেশ্যন ফিমেল OBC SC ST কেণ্ডিডেট এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফিমেল কেণ্ডিডেটসকলেও মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এটা সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। জেনেৰেল OBC কেণ্ডিডেটসকলেও দিব নালাগে, SC ST কেণ্ডিডেটসকলেও দিব নালাগে আৰু মহিলা প্ৰাৰ্থীসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, নো এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইয়াত কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 18,000 টকাৰ পৰা 65,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 ৰিকুৱাৰ্ড ডকুমেণ্ট ইয়াত আপোনালোকে আবেদন কৰিবলৈ এপ্লিকেণ্টছ আধাৰ কাৰ্ড থাকিব লাগিব, 10th গ্ৰেড চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ইমেইল ID, ডিগ্ৰী ৰিলেটেড টু দিছ পজিশ্যন, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, PRC লাগিব, ছিগনেচাৰ লাগিব, ৰেচিডেঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? এপ্লিকেণ্টছ আধাৰ কাৰ্ড, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10th গ্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থাকিব লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব, ইমেইল ID, ডিগ্ৰী ৰিলেটেড টু দি পজিশ্যন, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, PRC, ছিগনেচাৰ, ৰেচিডেঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 18,000 টকাৰ পৰা 65,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, SC ST কেণ্ডিডেটসকলেও দিব নালাগে আৰু মহিলা প্ৰাৰ্থীসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্টবিলাকৰ নাম পুনৰ কৈ দিছোঁ। কেবিন ক্ৰিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ, অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম্প ছিকিউৰিটি কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, ৰেম্প লোড অফিচাৰ, লোড এণ্ড ট্ৰিম, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনচালটেণ্ট। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানে, ধন্যবাদ।